মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ 2024 চনৰ ৰিভাইজ প্ৰগ্ৰামখন প্ৰকাশ পালে। আগতে মই এখন প্ৰগ্ৰাম তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, গতিকে সেইখনৰে ৰিভাইজ প্ৰগ্ৰামখন আহিছে, তোমালোকে চাই যোৱা। তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব 2024 চনৰ মে' মাহৰ 28 তাৰিখে টিউজডেৰ দিনাখনৰ পৰা। সেইদিনাখন তোমালোকৰ পৰীক্ষাসমূহ মৰ্ণিং শিফ্টতো আছে, অৰ্থাৎ ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকেও আছে, আৰু আফটাৰনুন শিফ্টতো আছে 1:30ৰ পৰা 3:30লৈকে। মৰ্ণিং শিফ্টত আছে MIL ইংলিছ IL পৰীক্ষা, আৰু আফটাৰনুনত আছে 1:30ৰ পৰা কম্পিউটাৰ ছায়েন্স কমাৰ্চ ইলেক্টিভ ছাবজেক্ট, এইবিলাক ইয়াৰে পৰীক্ষাসমূহ হ'ব। নেক্সট 29 মে' 2024 ৱেডনেছডেৰ দিনাখন জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা আছে, ডেছক্ৰিপটিভ পাৰ্ট অনলি, অৰ্থাৎ তোমালোকৰ MCQ টাইপৰ যিখিনি কুৱেশ্যন আছিলে সেইখিনি তোমালোকৰ পৰীক্ষা দিব নালাগে, ঠিক আছে। গতিকে সেইকাৰণে ইয়াত সময়টো আছে 2 ঘণ্টা, 9টা বজাৰ পৰা 11টা বজালৈকে। বহুতো ছাত্ৰ ছাত্ৰীয়ে এইখিনিতে কনফিউজ আছিলে, গতিকে মই সেইবাবে এইখিনি আকৌ এবাৰ কৈ দিলোঁ। নেক্সট 1:30ৰ পৰা 3:30লৈকে আছে প্ৰাইভেট চিকিউৰিটি NSQF, টুৰিজম এণ্ড হস্পিটেলিটি, এগ্ৰিকালচাৰ ডায়েৰী ৱৰ্কাৰ, এনিমেল হেল্থ ৱৰ্কাৰ, অটোমোটিভ, IT ITES NSQF এইবিলাকৰ পৰীক্ষা আছে। নেক্সট 30 মে' 2024 থাৰ্ছডেৰ দিনাখন মৰ্ণিং শিফ্টত আছে তোমালোকৰ ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজালৈকে জেনেৰেল ছায়েন্সৰ পৰীক্ষা, ডেছক্ৰিপটিভ পাৰ্ট অনলিৰ পৰীক্ষা হ'ব, 2 ঘণ্টাৰ পৰীক্ষা। 1:30ৰ পৰা আছে ডান্স, মিউজিক, উডক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং, ফাইন আৰ্ট, এইবিলাক ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা। 31 মে' 2024 ফ্ৰাইডেৰ দিনাখন তোমালোকৰ ৰাতিপুৱা 9টা বজাৰ পৰা ইংৰাজীৰ পৰীক্ষা আছে, আৰু 1:30ৰ পৰা সংস্কৃত আৰু জিঅ'গ্ৰাফীৰ পৰীক্ষা আছে। 1 জুন তাৰিখৰ ছেটাৰডেৰ দিনাখন মৰ্ণিং শিফ্টত আছে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা, ডেছক্ৰিপটিভ পাৰ্ট অনলিৰ 2 ঘণ্টাৰ পৰীক্ষা হ'ব, আৰু হিন্দীৰ ইলেক্টিভ ছাবজেক্ট হিন্দীৰ পৰীক্ষা আছে সেইদিনাখন 1:30ৰ পৰা 3:30লৈকে। নেক্সট 2 তাৰিখে তোমালোকৰ পৰীক্ষা নাই। 3 জুন তাৰিখে মানডেৰ দিনাখন আছে তোমালোকৰ মৰ্ণিং শিফ্টত এডভান্স মেথমেটিক্স, হিষ্ট্ৰী, আৰবিক, পাৰ্চিয়ান, আছামিজ ইলেক্টিভ ছাবজেক্ট এইবিলাকৰ পৰীক্ষা হ'ব, আৰু আফটাৰনুন শিফ্টত সেইদিনাখন পৰীক্ষা নাই। গতিকে ধুনীয়াকৈ লিখা আছে, টাইম এলাউড 2 hours 9 AM to 11 AM and 1:30 PM to 3:30 PM। প্লিজ নোট, ইয়াত কি লিখা আছে চাওঁচোন। 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read the question paper only. The officer in charge will arrange the distribution of questions paper accordingly। অৰ্থাৎ তোমালোকৰ পৰীক্ষাসমূহ যদি ৰাতি মৰ্ণিং শিফ্টত আছে 9টাৰ পৰা আৰম্ভ হ'ব, আৰু যদি আফটাৰনুন শিফ্টত আছে তেতিয়াহ'লে 1:30ৰ পৰা পৰীক্ষাসমূহ আৰম্ভ হ'ব, কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগতেই তোমালোকক কুৱেশ্যন পেপাৰসমূহ দিয়া হ'ব, যাতে তোমালোকে কুৱেশ্যন পেপাৰখিনি ভালদৰে পঢ়িব পৰা।